আৰু অসম চৰকাৰক অশেষ ধন্যবাদ দিছোঁ। প্ৰতি বছৰে এফুট ডেৰ ফুটকৈ পানী বঢ়াই গৈ আছে আৰু আমাক বিনামূলীয়া নৌকা বিহাৰ কৰিবলৈ সুবিধা কৰি দিছে। আমি একদম নথৈ আনন্দিত দেই। অকল এই উৰণ সেতুখন বনোৱাৰ এটাই দৰকাৰ আছিলে, যাতে বৰমূৰীয়াই এই তলেদি যাওঁতে যে এই মুখ পুলুকা মাৰি এনেকৈ লুকাই যাব লাগে, এতিয়া যাব লাগে, ওপৰেদি একদম বুকু ভিন্দাই গুচি যায় এনেকৈ। আৰু যেতিয়া বহুত বানপানী হয়, এইটো এটা আশ্ৰয় শিবিৰ আমাৰ কাৰণে, কাৰণ ইয়াতে আমি গাড়ী ৰখাই ৰাতিটোৱে শুম, কাৰণ ভিতৰতো সোমাব নোৱাৰোঁ। আপোনালোকে 31 মাৰ্চৰ আগত ইয়াতে অটো লৈ আহি এনাউন্সমেণ্ট কৰিব, আপোনালোকে প্ৰপাৰ্টি টেক্স দিয়ক, নহ'লে আপোনালোকৰ সম্পত্তি জব্দ কৰা হ'ব। আহিবি, তহঁতক প্ৰপাৰ্টি টেক্স দিম এইবাৰ। আহিবি তহঁতি জিএমচিতে এনাউন্সমেণ্ট কৰিব, তহঁতক প্ৰপাৰ্টি টেক্স লাগেতো, আহিবি ইয়ালে। আমাৰ কেইটামান বিভাগ, এই বিভাগকেইটাৰ নাম হৈছে জিএমচি, এইটো নাম কি হৈছে গুৱাহাটী পপীয়া নিগম। তাৰপিছত এটা বিভাগ আছে, তাৰ নাম হৈছে PWD, তাৰ বিভাগটোৰ নাম হৈছে কি এইটো লোক নিৰ্যাতন বিভাগ। তাৰপিছত এটা বিভাগ আছে GMDA, এইটো কিনে অসমীয়াত তেওঁলোকে কিবা এটা শব্দ ব্যৱহাৰ কৰে, আমি ক'ম গুৱাহাটী অধঃপতন দপ্তৰ। এই গোটেইকেইটা ডিপাৰ্টমেণ্টক চলাবৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে, সেইটোৰ নাম হৈছে ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্ট্ৰী, যাৰ এটা মিনিষ্টাৰো থাকে। মানে সেইটোক চুটিকৈ দহুৱা নে ধদুৱা বুলি এটা ডিপাৰ্টমেণ্ট এটা আছে। এইকেইটা ডিপাৰ্টমেণ্টে আৰু ৰুক্মিণী গাঁৱৰ পৰা বানপানীৰ সমস্যা বা গুৱাহাটীৰ পৰা বানপানীৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে। আমি তেওঁলোকৰ ওপৰত আৰু নিৰ্ভৰশীল হৈ থকাৰ কোনো দৰকাৰ নাই। আৰু অসম চৰকাৰক অশেষ ধন্যবাদ দিছোঁ। প্ৰতি বছৰে এফুট ডেৰ ফুটকৈ পানী বঢ়াই গৈ আছে আৰু আমাক বিনামূলীয়া নৌকা বিহাৰ কৰিবলৈ সুবিধা কৰি দিছে। আমি একদম নথৈ আনন্দিত দেই। পৰহিয়ে বানপানী হৈছিলে, যোৱাকালি দুবটল পানী, নিমখীয়া বিস্কুটৰ পেকেট কেইটামান দি থৈ গৈছে, সেয়া দি আমি খাই আছোঁ। আজি অৱস্থা এনেকুৱা যে পায়খানা কৰিবৰ কাৰণে আমি বাহিৰলৈ ওলাই আহিছোঁ, কাৰণ একদম ক'বলৈ একদম নিৰ্লজ্জভাৱে কৈছোঁ, পায়খানা কৰি উঠি পুবলৈ পানী নাই আমাৰ তাতে। গুৱাহাটীৰ কৃত্ৰিম বানপানী, কালিও পাতিছোঁ কথাটো, আজিও পাতিব লগা হৈছে এইকাৰণেই যে এতিয়াও গুৱাহাটীৰ বহুতবোৰ অঞ্চলত পানী একেধৰণেই আছে। খুব যিমান কম বাঢ়িছিল, ধৰি লওক প্ৰায় 4.5 ফুট পৰ্যন্ত পানী উঠিছিল, আৰু এতিয়া সেই পানী গৈ 3 ফুটমান এতিয়াও কিন্তু আছে বহুতবোৰ জেগাত। গতিকে পানীটো হয়তো আজি গোটেই ৰাতি মেচিন টেচিন চলাই মেলি কাইলৈ হয়তো দুপৰীয়া 1-1:30 বজাত হয়তো ওলাব পৰা এটা পৰিৱেশ হ'বগৈ। আৰু যিসকলে যাবলগীয়াই হয়, যাৰ ইমাৰ্জেঞ্চি ডিউটি থাকে, তেওঁলোকতো যাবই লাগিব, যাৰ মানে কোনো বিকল্প নাই, তেওঁলোকতো যাবই লাগিব, পানীয়ে দুনিয়ে নামি হ'লেও যাব লাগিব। আজি ল'ৰা ছোৱালীবিলাকক স্কুললৈ বেছিভাগ মানুহে পঠাব পৰা নাই বা পঠিওৱাও নাই। আমি পঠাব পৰা নাই, আৰু মই ভাবোঁ বহুতবোৰ মানুহে পঠিওৱাও নাই। এইকাৰণেই পঠিওৱা নাই, আপোনালোক সকলোৱে গমেই পাইছে, অসমৰ মানুহবিলাকে, যে আজি 3টা ডেড বডি উদ্ধাৰ হৈছে। আৰু 3টা ডেড বডি যে উদ্ধাৰ হৈছে, এই গোটেইখিনিয়ে পানীৰ কাৰণে হৈছে। কৃত্ৰিম বানপানী ঘপকৈ হৈ যোৱাৰ কাৰণে কিছুমান জেগাত কিছুমান মানুহ দুৰ্বলো থাকে। যিটো পানীৰ ফ্ল' আহে, মানে যেতিয়া পাহাৰৰ ওচৰত ইমান বেছি মানে ফ্ল'টো আহে যে এৰাগেৰা মানুহ তাত ৰৈ থাকিব নোৱাৰে। আচলতে গুৱাহাটীত যিসকলে ভুক্তভোগী সেইসকলে গম পায় কথাটো, মানে ইমান বেছি। তাতে আকৌ গাড়ী ঘোঁৰাও চলি থাকে, তেতিয়াতো আৰু বেছি হয়। মানে সাধাৰণ ল'ৰা ছোৱালী, সৰু সুৰা মানে কম বয়সীয়া ল'ৰা ছোৱালী থিয় হৈ থকাটো খুব মুস্কিল, আৰু সেয়ে মানে তেনেকৈ উটি যায়। আৰু দুৰ্বল ফিজিকেলি যিবোৰ মানুহ উইক, তেওঁলোকেও মানে ফিজিকেলি উইকটো বাদ দিয়ক, মোৰ নিচিনা মানুহ, মই পানীত নানামোৱে সেইকাৰণে যে মোৰো সেইটো কেপাচিটি নাই, কাৰণ পানীৰ ফ্ল'টো ইমান বেছি হৈ যায়। সেইকাৰণে কথাটো হ'ল, আজি 4জন মানুহ এতিয়ালৈকে ওলাইছে, এই প্ৰথমগৰাকীৰ পৰা এতিয়ালৈকে 4গৰাকী হৈছে। এতিয়া কথাটো হ'ল, আমি যিসকলে গুৱাহাটীত থাকোঁ, কোনোবা চাকৰি কৰিবলৈ আহি আছে, কোনোবাই ইয়াতে একেবাৰে ধৰি লওক 3-4 পুৰুষ ইয়াতে আছে, কোনোবাই নতুনকৈ পঢ়িবলৈ আহিছে, কোনোবাই হয়তো ক'ৰবাত প্ৰাইভেট জব এটা কৰিবলৈ আহিছে, আকৌ তেওঁলোকে ঘূৰি যাব। পঢ়িবলৈ অহাবিলাকে ভাবে যে মইতো আৰু আমুক জেগাৰ মানুহ, মই গুচিয়ে যাম, তেনেকৈ ভাবে, আৰু বহুতে আহি পেলাই থাকিও যায়। এতিয়া গুৱাহাটীলৈ অহাত কোনেও কাকো বাধা দিব নোৱাৰে, আৰু যেতিয়াই মানুহ আহিব বসতি বেছি হ'বই, সেইটোত কোনো মানুহে কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰে। কাৰণ এইটো অসমৰ মানুহ, আপুনি লাগিলে সেইটো ধুবুৰীৰ পৰাই আহক, সেয়া লাগিলে আপুনি শদিয়াৰ পৰাই আহক, আপুনি ইয়াত থাকিব পাৰিব, সেইটো আপোনাৰ অধিকাৰ। এতিয়া কথাটো হ'ল, এই যে যিসকলে
মানে মই যিবোৰ ল'ৰা ছোৱালীৰ কথা কৈছোঁ দেই, প্ৰথম ল'ৰা ছোৱালীখিনিৰ কথা এইকাৰণেই কৈ লওঁ যে দেখোঁ নাগালেণ্ড, মণিপুৰ, মিজোৰাম এইবোৰৰ ল'ৰা ছোৱালীও আমাৰ ইয়াত আহি পেলাই থাকে। বাকী আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। তেওঁলোকৰ কিমান আন্তৰিকতা আছে গুৱাহাটীখনৰ প্ৰতি, সেই কথাটো আটাইতকৈ ডাঙৰ কথা। কথাটো এইকাৰণেই মই ক'ব লগা হ'ল যে বেছিভাগ মই দেখোঁ নৰ্থ ইষ্টৰ ষ্টেটবিলাকৰ বা আমাৰ নিজৰো, আমাৰ অসমৰো ল'ৰা ছোৱালীবিলাকৰ, উজনি অসমৰ ল'ৰা ছোৱালীবিলাকৰ দেখোঁ তেওঁলোকে আহি ইয়াত ড্ৰাগছ নহয়, বিয়েৰ চিয়েৰ খায় দেই। মই অকল তাৰ মানুহে খায় বুলি কোৱা নাই, মই জাষ্ট কথাটোহে ক'ব খুজিছোঁ। কাৰণ গুৱাহাটীৰ যিখিনি স্থানীয়সকলে খাওঁতে অকণমান মাক দেউতাক থাকেতো, গতিকে অকণমান তেওঁলোকে কেয়াৰফুল হ'ব লগা হয়। কিন্তু যিসকলে ইয়াত মুক্তভাৱে থাকে, কাৰণ মোৰ এইটো এক্সপিৰিয়েঞ্চ মোৰ এতিয়া নহয়, মোৰ গুৱাহাটীত বহুত বছৰ হ'ল, মোৰ বয়স যিমান তাতকৈ বেছি মানে 3 গুণমান মই গুৱাহাটীত আছোঁ। গতিকে সেইকাৰণে মই দেখিছোঁ কাৰণে কথাখিনি কওঁ যে তেওঁলোকে ধৰি লওক মোৰ নিজে মই য'ত থাকোঁ তাতেই মই দেখিছোঁ সুৰা সেৱন কৰে, কোনোবাই ধৰি লওক বিয়েৰ সেৱন কৰে। সেই বটল চটলবিলাক তেওঁলোকে ড্ৰেইনত পেলাই দিয়ে। ধৰি লওক অফিচলৈ ওলাই গৈছে, তাতে ড্ৰেইনতে পেলাই, কলেজলৈ ওলাই গৈছে, ড্ৰেইনতে পেলাই গৈছে। এনেকুৱা দেখা যায়, প্ৰায় দেখা যায়। আপুনি ঘপকৈ বাধা দিবলৈ গ'লেও তাত যিবোৰ আজিকালি ল'ৰা ছোৱালীৰ বিহেভিয়াৰ, আচৰণ জানেই কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয়। তেওঁলোকে হয়তো ভাবে যে মোৰ ৰুমৰ ভিতৰত থৈ দিলে ভাড়াঘৰৰ মালিকে দেখিব বা কোনোবাই দেখিব, বা বাহিৰত উলিয়াই দিলে মানুহে, ধৰি লওক ফ্লেটতেই যদি থাকে, বাহিৰত উলিয়াই দিলে কিজানি কাষৰ মানুহবোৰে গম পাব, সেইকাৰণে তেনেকুৱা কৰে চাগে। কিন্তু কথাটো হ'ল যে তোমালোকে ভাইটি ভণ্টিসকলৰ কথা কৈছোঁ দেই, যিসকল মোতকৈ সৰু, তোমালোকে যে তেনেকুৱা কৰা, তোমালোকে ভাবা যে গুৱাহাটীৰ পৰাতো আমি গুচি যাম বা কেতিয়াবা আমি গুৱাহাটীত চাকৰি বাকৰি কৰি থাকিম, কিন্তু এইটো জেগাততো সদায় নাথাকোঁ, এইটো জেগাততো সদায় নাথাকোঁ, এনেকৈ বুলি বহুতে ভাবি লয়। ভাবি লোৱাৰ কাৰণে কি হয়, তেওঁলোকে সেই জেগাটুকুৰাত এৰি পেলাই বেলেগলৈ গুচি যায়। গুচি যোৱাৰ কাৰণে সেই যে বটল পেলালে, কিবা পেলালে, চিপছৰ পেকেট পেলালে, যি পেলালে আৰু সেয়া এৰি পেলাই গুচি যোৱাৰ কাৰণে তেওঁলোকে ভাবে যে মই গুচি আহিলোঁ, ঘৰটো এৰা সময়তো য'তে ত'তে পেলাই গ'ল, তালিয়ে টোপোলাই। গতিকে তেনেকৈ ভাবি লয়। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, কালি যি 4টা মানুহে প্ৰাণ হেৰুৱালে, সেই প্ৰাণ হেৰুওৱা মানুহকেইটা গুৱাহাটীৰ গোটেইকেইগৰাকীয়ে স্থানীয় মানুহ, ইয়াৰে মানুহ। তোমালোকেও ক'ব পৰা আহি পেলাই আছা বা কৰিছা। এতিয়া কথাটো হ'ল এই যে কামটো যে তোমালোকে কৰিলা, মানে আমি সদায় ভাবোঁ যে এই কামটো মই কৰিছোঁ, গতিকে মোৰ কি হেম্পাৰ হ'ব। মই আজি ধৰি লওক মই ৰুক্মিণী গাঁৱত আছোঁ, মই কালিলৈ হয়তো ইয়াৰ পৰা গৈ ৰাজগড় পামগৈ, গতিকে মোৰতো এই ৰুক্মিণী গাঁৱৰ লগত কাৰবাৰ নাথাকিব, কিন্তু বহুত কাৰবাৰ থাকে। মই প্ৰেক্টিকেল কথাটো কৈছোঁ যে তোমালোকে চাকৰি বাকৰি যেতিয়া কৰিবা, তোমালোকেও এই আজি যে ডেড বডি উদ্ধাৰ হ'ল, তেনেকৈ ক'ৰবাত ইলেক্ট্ৰিচিয়ান, ক'ৰবাত কিবা কৰি থাকিবতো লাগিব। সেই যে কৰি যে থাকিবা, কৰি থাকোঁতে তোমালোকৰ এই কৃত্ৰিম বানপানীৰ সমস্যাই তোমালোকৰ সেই বিয়েৰৰ বটল, ৰুক্মিণী গাঁৱত পেলাই থৈ যোৱা বিয়েৰৰ বটলকেইটাই ৰাজগড়ত ক্ৰিয়া কৰিব। কিন্তু মই মানে বস্তুটো কিমান ধৰণে বুজাব পাৰিছোঁ নাজানো। মই কথাটো এইটোৱে বুজাব খুজিছোঁ যে পঢ়া শুনা শেষ কৰি, আমিও ইয়াতে পঢ়া শুনা কৰিলোঁ, এতিয়া পঢ়া শুনা শেষ কৰি থাকিলোঁ, থাকি আজি মোৰ ল'ৰাও ইয়াতে থাকিবগৈ লাগিব, কাৰণ আৰু বিকল্প যিহেতু নাই, সি ইয়াতেই থাকিব লাগিব। এনেধৰণে তাৰ পিছত তাৰ আৰু প্ৰজন্ম থাকিব লাগিব, এনেধৰণে থাকিব লাগিব। তোমালোকৰো সেই একেই দশা হ'ব। তোমালোকে যদি কোনোবাই ভাবিছে যে নাই মোৰ গুৱাহাটীৰ লগত কোনো কানেকশ্যন নাই, পঢ়া শেষ কৰিম আৰু গুচি যাম, গতিকে যিমান পাৰোঁ লেতেৰা কৰোঁ, ঠিক আছে, সেইটোও কৰিব পাৰা। কিন্তু গুৱাহাটী এনেকুৱা এখন চিটি যে তোমালোকে উত্তৰ পূৰ্বাঞ্চলৰ যিখন ৰাজ্যৰে নোহোৱা বা অসমৰ যি ঠাইৰে নোহোৱা, তোমালোকে গুৱাহাটীত ভৰি নিদিলে তোমালোকৰ একো কামেই নহয়। যিমানেই ৰাজধানী ডিব্ৰুগড়লৈ নিয়ক, প্ৰতিটো কামতে তুমি গুৱাহাটীলৈ আহিব লাগিব, বেমাৰ দেখাবলৈ আহিব লাগিব, বিয়া এখন খাবলৈ আহিব লাগিব, তোমাৰ কোম্পানীৰ কিবা কামৰ কাৰণে আহিব লাগিব, চৰকাৰী কিবা কামৰ কাৰণে আহিব লাগিব। সেই যে আহিব লাগিব, সেই আহিব লগা দিনটোলৈ মনত ৰাখিবা। তুমি আহিব নালাগিব পাৰে, তোমাৰ ঘৰৰ মানুহ কোনোবা আহিব লগা হ'ব পাৰে, তোমালোকৰ পুত্ৰ কন্যা ভৱিষ্যতলৈ আহিব লগা হ'ব পাৰে। সেই যে বিয়েৰৰ বটলটো পেলাই থৈ গ'লা, সেই যে চিপছৰ পেকেটটো পেলাই থৈ গ'লা, আৰু ভাবি ল'লে যে মই ঘৰটো এৰি থৈ গ'লোঁ, গতিকে মই ড্ৰেইনতে গোটেইখিনি পেলাই থৈ আহিলোঁ, গতিকে মই বাচি গ'লোঁ। মালিককো ফাঁকি দিলা, ওচৰ চুবুৰীয়া যিখিনি আছিল তেওঁলোককো ফাঁকি দি পেলাই গুচি গ'লা। সেই ৰিলিফটো কিন্তু তোমাৰ পাৰ্মানেণ্ট ৰিলিফ নহয়। ভৱিষ্যতে তোমাক সেই যে হেৰিয়ে যে কয়, কি বুলি কয় নহয়, যে পাপে কেতিয়াও লগ নেৰে নহয়, সেই পাপৰে কিন্তু ফল এদিন পাবাগে। মানে সেইটো যদিও লাগিছে যে কথাটো মই বৰ হেৰিভাৱে কৈছোঁ,
পাপ পুণ্যৰ কথা কৰি পেলাই কৈছোঁ আচলতে বাস্তৱ কথাটো মই ক'ব খুজিছোঁ মই পাপটো এনেইহে শব্দটোৰ লগত কৈছোঁ যে সেই সমস্যাটো প্ৰতিটো ক্ষেত্ৰতে হয় প্ৰতিজন মানুহৰ ক্ষেত্ৰত গুৱাহাটীত সেইটো সমস্যা মই বহুতবোৰ মানুহ এনেকুৱা আগতে দেখিছিলোঁ এতিয়া অৱশ্যে সেইটো নাই আগতে এই ডাষ্টবিন যেতিয়া দিয়া হৈছিল নহয় ৰাজহুৱা ডাষ্টবিনবিলাক আপোনালোকে আপোনালোকেও দেখিছে গণেশগুৰিত ৰাজহুৱা ডাষ্টবিন ডাঙৰ ডাঙৰ গাড়ীত আহে মানুহে তাৰ পৰা টোপোলাটো দলিয়াই দিয়ে সেই ডাষ্টবিনত নপৰে বাহিৰত পৰি পেলাই সেইবোৰ ফিনিকি মেলি পেলাই মানুহ যাব লগা হয় গণেশগুৰি সেইখিনিত গোপাল বড়ো ঠিক নহয় গোপাল বড়ো ফিল্ডখনৰ ফালে থিয়েটাৰ চিয়েটাৰ যে হয় সেইখিনি জেগাতো মানুহ নাক মানে হেৰি নোহোৱাকৈ যাব নোৱাৰা এটা অৱস্থা গতিকে এনেকুৱা আছিল এতিয়া অৱশ্যে সেইটো নাইকিয়া হৈছে বাৰু কিন্তু সেই বস্তুবোৰ মানুহে দলিয়াই দিয়া এই নদীত দলিয়াই দিয়া ড্ৰেইনত দলিয়াই দিয়া ডাউন টাউনৰ ফ্ৰণ্টেদি যিটো ড্ৰেইন গৈছে তাত দলিয়াই দিয়া এনেকুৱা ধৰণৰ বহুতবোৰ ঘটনা দেখিছোঁ নিজে কিন্তু মই ইতিমধ্যে কৈছোঁ যে আপুনি সেইটো ক'বলৈ যোৱাটো এটা লাইফৰ আজিকালি সমস্যা কাৰণ আপুনি ক'বলৈ যাব আপোনাক কি কৰিব ঠিক নাই তাতকৈ মই সদায় অফিচলৈ যাওঁতে বাহিনী এই ব্ৰিজৰ আগেদি যেতিয়া যাওঁ তেতিয়া সদায় দেখোঁ যে মানুহে কোনোবাই কিবা এটা দলি মাৰি দিছে তাতে কাৰ্টুন এটাই পেলাই দিছে এনেকুৱা ধৰণৰ দেখোঁ কিন্তু আপুনি ক'ব কাক কণ্ট্ৰল কৰিব কাক কোনে এতিয়া আজি দেখিছোঁ যে আছুৱে প্ৰতিবাদ কৰিছে আছুটো এই নতুন সংগঠন নহয় আৰু গুৱাহাটীৰ পানীটো এই আজিহে হৈছে নেকি কিমান বছৰ ধৰি হৈ আছে আৰু এই যে নতুন কনষ্ট্ৰাকশ্যনবোৰ হৈছে আজি প্ৰতিদিন টাইমত এটা টক শ্ব' চালোঁ যে যিবোৰ ফ্লাইঅভাৰ নিৰ্মাণ হৈছে সেই ফ্লাইঅভাৰ নিৰ্মাণ কৰাবোৰ কিমান চাইণ্টিফিকেলি কৰিছে তাতে দুজনমান গুৱাহাটীৰ একদম জ্যেষ্ঠ মানুহে কথা পাতিছে তেওঁলোকে নিজে কৈছে কৈলাশ শৰ্মা অজয় দত্ত এনেকুৱা মানুহবিলাকে কৈছে যে এইবোৰ কেনেকুৱা ধৰণে ফ্লাইঅভাৰবোৰ নিৰ্মাণ কৰা হৈছে আৰু তেওঁলোকৰ যিবোৰ স্থানীয় মানুহ সেইবোৰ অঞ্চলত থকা স্থানীয় মানুহৰ লগত কথা পতা হৈছিল নে যে এইফালেদি গৈ যাওঁতে পানীটো কোনফালেদি ওলাবগৈ মই বহুতবোৰ দেখোঁ দেই গুৱাহাটীত ঠিকা ঠুকলি কৰিবলৈ অহা মানে ড্ৰেইন চফা কৰিবলৈ অহা মানুহ মই বহুত দিন ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে যদি কেতিয়াবা দেখিছেও চাগে যে ড্ৰেইনবোৰ চফা কৰে কাষত বোকাটো তুলি দিয়ে তাৰপিছত দুদিন তিনিদিনলৈ নিনিয়াৰ পিছত আকৌ সেইখিনি বৰষুণত গুচি যায় মানুহৰ গছকত গুচি যায় তেনেধৰণে হয় তাৰোপৰি আজি গুৱাহাটীত যিবোৰ ৰাস্তা নিৰ্মাণ হয় ড্ৰেইনেজ নিৰ্মাণ হয় বা কিবা নিৰ্মাণ হয় এইবিলাকত অফিচাৰ যিবোৰ থাকে IAS অফিচাৰবিলাক সেইবিলাকতো বেছিভাগ বাহিৰৰ হয় তেওঁলোকৰ কোনো টান নাথাকে তেওঁলোকে অকল দৰমহাৰ কাৰণে চাকৰিটো কৰে মূৰটো খটাই চাকৰিটো কৰে গতিকে তেওঁলোকে গুৱাহাটীৰ পাৰ্মানেণ্ট চলিউশ্যন লৈ তেওঁলোকে নোবেল বঁটা পাবলৈ ৰৈ নাথাকে তেওঁলোকৰ প্ৰয়োজন নাই সেই কথাটো এক নম্বৰ কথা আজিকালি সকলো মানুহে বাই হাৰ্ট কিমানে কাম কৰে সেইটো এটা ডাঙৰ কথা দ্বিতীয় কথাটো যিবোৰ ঠিকাদাৰসকলক দিয়া হয় তেওঁলোকে কামটো কিমান কম পৰ্যায়ত কিমান পালমাৰি কৰিব পাৰি কিমান কম টকাত কৰিব পাৰি যিটো কাৰণে আজি আপোনালোকে ভিডিঅ' এটা খুব ভাইৰেল হৈ আছে ময়ো আপলোড কৰিছোঁ যিটো আমাৰ নতুন টাৰ্মিনেল বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল আপোনালোকে সেইটো প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছিল কিমান ফাক ফুক মাৰি ৰমক জমক কৰিছে এই যে ফ্লাইঅভাৰবোৰ নিৰ্মাণ হৈছে এইবোৰ খালি ৰমক জমক বেছি মোৰতো ভয় লাগিছে যে বেছিকৈ আপোনালোকে যেতিয়া বৰষুণৰ বতৰত তলফালে পানী ওপৰফালে গোটেই গাড়ীগাল যেতিয়া উঠি থাকিব বাছ ট্ৰাকে গোটেই সোপা কোনোবা দিনাখন কিবা অঘটন নঘটক সেইটোও মই ভগৱানক ভাবিছোঁ গতিকে কথাবোৰ তেনেকুৱা এই যে ঠিকাদাৰবিলাকে যে কামবোৰ কৰে যিমান পাৰে তেওঁলোকে কম টকাত কৰিবলৈ চায় তাৰোপৰি গুৱাহাটী কাউন্সিলৰবিলাকৰ সমস্যাটো কম কাউন্সিলৰবিলাক চব বিজেপি 60গৰাকী কাউন্সিলৰ আছে 60গৰাকী কাউন্সিলৰ বিজেপি ঠিকাদাৰো বিজেপি যেতিয়া কাউন্সিলৰজনে নিজৰ কাউন্সিল মানে এৰিয়াটোৰ কাৰণে যেতিয়া কথাখিনি ক'বলৈ যায় নহয় তেতিয়া বোলে ঠিকাদাৰে উভতি ধৰা বহুতকেইটা এক্সাম্পল মই পাইছোঁ ঠিকাদাৰে বোলে উভতি ধৰে এই আপুনি কথা নক'ব মই মন্ত্ৰীক ক'ম তাৰপিছত মন্ত্ৰীয়ে কাউন্সিলক কয় যে তুমি কথা নক'বা তেওঁৰ মতে কৰিবলৈ দিয়া গতিকে কাউন্সিলৰ উপায় নাই যে তেওঁলোকে কেতিয়াবা প্ৰটেষ্ট কৰিব খুজিলেও মন্ত্ৰীৰ লগত ভাল ঠিকাদাৰে সেইটো কৰে তাৰমানে এই যে মিতিৰালিটো মন্ত্ৰী আৰু ঠিকাদাৰৰ মিতিৰালিৰ লগত এনেকুৱা ধৰণৰ কাৰবাৰবিলাকৰ কাৰণে কামবোৰ ভালকৈ নহয়গৈ সেই ঠিকাদাৰবিলাক যে ধৰি লওক কোনোবা ঠিকাদাৰ নলবাৰীৰ পৰা আহিছে কোনোবা বৰপেটাৰ পৰা আহিছে কোনোবা ঠিকাদাৰ শিৱসাগৰৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে কাৰণ মন্ত্ৰীৰ লগত ভাল দুপইচা কমিশ্যন দিছে কামটো দি দিছে তেওঁ কোনো দায়িত্ববোধ নাই ৰুক্মিণী গাঁৱত আহি ৰাজগড়ত আহি তেওঁ নলা বনাব তেওঁৰ সেইটোৰ প্ৰতি কোনো আত্মিক সম্পৰ্ক নাই কিন্তু যিজন মানুহৰ লোকেল তাৰ সেইখিনি অঞ্চলৰ ৰাজগড়ত যদি এজন ভুক্তভোগীক দিয়ে নহয় তেওঁ কিন্তু সেই সমস্যাটো সমাধান কৰিব
ৰুক্মিণী গাঁও যদি এজন ভুক্তভোগী মানুহক দিয়ে নহয় তেওঁ সমস্যাটো সমাধান কৰিব, কাৰণ তেওঁ জানে সেইখিনি কথা, বা নাজানিলেও তেওঁ সেই এৰিয়াটোৰ জ্যেষ্ঠ যিসকল লোক তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'ব। কিন্তু আপোনালোকৰ চৰকাৰে কাম কৰি আছে কি, যে এই ঠিকাটো ধৰি লওক ৰুক্মিণী গাঁৱৰ ড্ৰেইন বনোৱাৰ ঠিকাটো দি আছে নলবাৰী এজন ঠিকাদাৰ। নলবাৰী ঠিকাদাৰজন ইয়াৰ লগত কোনো কাৰণত জড়িত নহয়, একমাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ লগত ভাল কাৰণে তেওঁ ঠিকাটো পাইছে। তেওঁ আহি পেলাই ঘৰ পানী হাজিৰা কেইটামান লগাই মিস্ত্ৰী চিস্ত্ৰী লগাই কামখিনি কৰি দিছে। তাৰপিছত পানী য'ত ৰ'ব লাগে তাত নৰৈ, য'ত সোমাব লাগে তাত নোসোমাই, এনেকুৱা উলট পালট মানে পানীৰ ফ্ল'টো তলফালে নগৈ ওপৰফালে যোৱা, এই অদ্ভুত ধৰণৰ ঘটনাবোৰ ঘটিছে। সেইটো মই চব জেগাতে হৈছে, উজনিৰ পৰা নামনিৰ পৰা চব জেগাতে হৈছে, কাৰণ লোকেল স্থানীয় জ্ঞানখিনি নথকাৰ কাৰণে। আপোনালোক সকলোৱে জানে যে হিমাচল প্ৰদেশ, প্ৰতিবাৰে হিমাচল প্ৰদেশখন ধ্বংস হৈ গৈ আছে। হিমাচল প্ৰদেশটো আমি সকলোৱে জানো বৰ ধুনীয়া জেগা। উত্তৰাখণ্ড ৰাজ্যখন বিৰাট ধুনীয়া জেগা, প্ৰাকৃতিক ৰম্যভূমি বুলি কয় সেই দুখন ৰাজ্য। কিন্তু তাত হিমাচল প্ৰদেশ প্ৰতিবাৰে মানে বানপানীত বিধ্বস্ত হৈ পৰে, আকৌ ভাল কৰে, আকৌ বিধ্বস্ত হয়। উত্তৰাখণ্ড আমি মন্দিৰ পৰ্যন্ত ভাঙি গৈছে। কিহৰ কাৰণে জানেনে? তাৰ যিবোৰ নিৰ্মাণ কোম্পানী নহয়, সেই কোম্পানীবোৰ চব গুজৰাটী কোম্পানীক দিয়ে, বাহিৰা কোম্পানীক চৰকাৰে পঠাই দিয়ে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে পঠাই দিয়াৰ কাৰণে গুজৰাটী মানুহে গৈ পেলাই উত্তৰাখণ্ড বা হিমাচল প্ৰদেশৰ সেই পাহাৰীয়া এলেকাত কেনেকৈ নিৰ্মাণ কাৰ্যটো হ'ব লাগে সেই কথাটো নাজানে। নজনাৰ কাৰণে কেৱল টকা পইচা লেনদেন কমিশ্যনৰ কাৰণে যেতিয়া অংকটো কৰি যায়, ভুক্তভোগী হয় সেই মানুহখিনি, মৰে সেই লোকেল মানুহখিনি, স্থানীয় মানুহখিনি মৰে, বাকী গুজৰাটী কোম্পানী গুচি যায়গৈ। সেই কথাটো আপোনালোকে নিউজতো চালে, গুগলত চাৰ্চ কৰিলে পাব যে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড কিয় মানে প্ৰাকৃতিকভাৱে কিয় ধ্বংসৰ মুখলৈ গুচি গৈছে, কিয় তাত নিৰ্মাণ কাৰ্য এনেকুৱা হৈছে, সেই কথাখিনি বিহাৰী মিস্ত্ৰী এসোপা আনে। বিহাৰী মিস্ত্ৰী এনেও অলপ মূৰটো কম, তাতে আনি পেলাই য'তে ত'তে য'ত যি পৰিমাণৰ যেনেকুৱা ধৰণৰ চিমেণ্ট লাগিব, যেনেকুৱা ধৰণৰ বালি লাগিব, ইটা লাগিব, সেই ধৰণৰ নিদিয়াৰ ফলত কি হয়, বস্তুটো ধুনীয়াকৈ বনাই আৰম্ভণি কৰি মুদিয়ে ফিটাডাল কাটি থৈ আহে, তাৰপিছত গৈ পেলাই এয়া হয়। আদানী আম্বানী এয়াৰপৰ্টৰ কথা জানি, গুৱাহাটী বুলি নহয় সমগ্ৰ ইণ্ডিয়াতে আপোনালোকে ভাবক এতিয়া প্ৰথম আৰম্ভ আৰু তাৰপিছত পৰ্যায়ত 2-3 মাহত কি ৰূপ লৈছেগৈ। গতিকে মই আকৌ এবাৰ পুনৰ কথাটোলৈ ঘূৰি আহিছোঁ যে গুৱাহাটীৰ বানপানীৰ সমস্যাটো সমাধান কৰিবলৈ আমি গুৱাহাটীত থকা প্ৰতিজন মানুহেই ইয়াৰ কাৰণে ৰেছপনচিবল হ'ব লাগিব। মই কৈছোঁ নহয়, পঢ়িবলৈ তোমালোক যিসকল আহিছা তোমালোকেও এটা কথা মনত ৰাখিবা যে জাবৰটো য'তে ত'তে দলিয়াই তোমালোকে নিজৰ বিপদ, তোমালোকেতো কলেজলৈ যাবা ন, তোমালোকে আজি দলিয়াই থৈ গ'লা, ড্ৰেইন এটাত পাই পেলাই দলিয়াই থৈ গ'লা, যেনিবা কলেজলৈ গ'লা, আহোঁতে তুমিয়ে সেই বানপানীয়েদি আহিব লাগিব। তোমাৰ সেইটোৱেও ব্লক কৰাত অকণমান হ'লেও কণ্ট্ৰিবিউশ্যন কৰিব। গতিকে আমি সকলোৱে নিজে কনচিয়াছ হওঁচোন যে গুৱাহাটীখন মোৰ নহয়, আজি মই আছোঁ, কালিলৈ মোৰ ল'ৰা ছোৱালী আহিব, কাৰণ তোমালোক গুচি যাব পাৰা, হ'ব পাৰে তুমি শিৱসাগৰৰ মানুহ, তুমি ডিব্ৰুগড়ৰ মানুহ গুচি গ'লা আৰু গুৱাহাটীত ভৰি নিদিয়া, কিন্তু তোমাৰ পিছৰ প্ৰজন্ম গুৱাহাটীলৈ আহিব লাগিব। তেওঁলোকে যাতে সেই বানপানীত আহি প্ৰাণ হেৰুৱাব লগা নহয়, ফুৰিবলৈ আহি যাতে প্ৰাণ হেৰুৱাবলগীয়া নহয়, সেই কথাবোৰ যেতিয়া আমি ভাবিম, নিজক লৈ যেতিয়া ভাবিম, তেতিয়া আমি সমস্যা সকলো সমাধান কৰিব পাৰিম। আজি 4জন মানুহে যেতিয়া প্ৰাণ হেৰুৱাইছে, সেইকেইজন কোনোবা আলি, কোনোবা কলিতা আৰু এগৰাকী কোনোবা নাথ, সেইকাৰণে আপোনাৰ মোৰ ঘৰৰ সদস্য নহয়, গতিকে আমাৰ গাত লগা নাই বহুতৰ। কথাটো কি, মৰিছে দে, ঘূৰি ফুৰিছেনো কিয় পানীত, সেইটো নহয়। আজি মোৰ ল'ৰা স্কুললৈ যায়, আহোঁতে যদি দবা পিটা বৰষুণ দিয়ে, আহোঁতে যদি তেনেকুৱা এটা কিবা অঘটন ঘটে, মোৰ মানুহজনো যায়, মোৰ ভাইটি যায়, মোৰ ভতিজা যায়, মোৰ মাহীৰ মোৰ জেঠাই ল'ৰা ছোৱালী ঘূৰি ফুৰিছে, সিহঁতৰ ল'ৰা ছোৱালী ঘূৰি ফুৰিছে, এনেকুৱা ধৰণৰতো আমাৰ নিজৰ মই একদম আত্মকেন্দ্ৰিক হৈ পেলাই কথাখিনি কৈছোঁ, তেনেকুৱা মানুহতো আমাৰ আছে। গতিকে সেই কথাটো আমি সকলোৱে গুৰুত্ব দিব লাগিব, যাতে আমি পিছত চকুলো টুকিব নালাগে। এই যে মই ভাড়াঘৰত আছোঁ, গতিকে দলি মাৰি বিয়েৰৰ বটলটো ড্ৰেইনত পেলাই দিওঁ, মালিকে গম নোপোৱা কৰোঁ, এই ধৰণৰ সমস্যাবিলাকো কিন্তু আছে। তাৰোপৰি স্থানীয় মানুহৰ সমস্যাটো মই নকওঁৱেই বাৰু, স্থানীয় মানুহেও বহুতবোৰ কৰে, সেইবোৰতো আৰু বহুত আছে। কিন্তু আমি প্ৰতিজন মানুহে মানে পাৰ্মানেণ্টলি থকা সকলৰতো দায়িত্ববোধ থাকিবই লাগিব। নিজৰ অঞ্চলটো নিজে ভাল ৰাখিব কোনে, আৰু যিসকল অলপ সময়ৰ কাৰণেও আহিছে, 2-3 মাহ 5 মাহ এবছৰৰ কাৰণেও আহিছে, তোমালোকেও ভৱিষ্যতৰ কথাটো ভাবি চাবা। অকণমান দীঘলীয়া হ'ল বেয়া নাপাব। আৰু তাতে আৰু এটা মই কথা আজি মোৰ চিক্ৰেট এটা কওঁ যে মই মানে চুপাৰী পেকেট খাওঁ, চুইটি চুপাৰী পেকেট খাওঁ। সেই পেকেটটো মই অফিচলৈ যাওঁতে
কেতিয়াও মোৰ আপোনালোকে নাপাব যে ৰাস্তাত মই কেতিয়াবা পেকেটটো পেলাইছোঁ বা অফিচতে কেতিয়াবা মই পেলাইছোঁ। সদায় মই ঘৰলৈ বেগটোতে আকৌ ভৰাই পেলাই লৈ আহোঁ। এইটো কাৰণে লৈ আহোঁ মই সেইখিনি ইমানকণি পেকেটটো মই দলি মাৰি পেলাই দিব পাৰোঁ, কিন্তু নেপেলোৱাৰ কাৰণটো হ'ল যাতে মোৰ পৰা সেই বস্তুটোৱে বন্ধ নকৰে, ক'ৰবাত যাতে কিবা এটা ব্লকেজ সৃষ্টি নকৰে। সেইকাৰণে মই ঘৰলৈ লৈ আহোঁ, আহি ৰাতিপুৱা যিহেতু আমাৰ GMCৰ জাবৰ নিয়ে তেওঁলোকক দি দিওঁ। গতিকে এনেকুৱা ধৰণে আমি কথাবোৰ ভাবিছোঁ নহওক। ৰাস্তা ঘাট বনাইছিলে, দলং চলং বনাইছে, সেই দলংখন কোনো গুৰুত্ব নাই, খালি হৈছে মে'ৰ 4 তাৰিখে ৰিজাল্ট দিব। ৰিজাল্ট দিলে কোনে জিকে কোনে হাৰে সেইটো কিন্তু আমি নাজানো। পানী হ'ব নালাগিছিল, ৰাস্তা ঘাট বনাইছিল, কিন্তু আকৌ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে সেই প্ৰশ্নটো উত্তৰ লাগে মোক। দুখীয়া মানুহবিলাক মৰি যাব, ধনীবিলাক বাচি যাব। দিল্লী যাওক, বম্বে যাওক, হেৰি যাওক, জয়পুৰ যাওক, কানপুৰ যাওক, কেলকাতা যাওক, বম্বে যাওক, নোৱাৰে। চিকা হৈছে, পানী নাই। বিৰাট এটা অসুবিধা, গাড়ীবিলাক কেনে বেয়া হৈ আছে। আমিতো পৰিয়ে গৈছিলোঁ, পানী চানী ভৰি আছে। এইটো কি আমাৰ কি কয় আমাৰ মামা এইটো নাচায় নেকি? একদম লেতেৰা, গোটেই গুৱাহাটীখন ডুবি গৈছে। ৰাস্তা ঘাটবিলাক অলপ ভাল কৰিব লাগে, একো কাম নাই। খালি মুছলিম BJP লৈ কিনে খালি ৰাজনীতি কৰি আছে, অলপ ভাল কাম কৰিব লাগে। স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত এজাক মুখলধাৰ বৰষুণে ডুবাই দিলে সমগ্ৰ গুৱাহাটী মহানগৰীত। ডুবাই দিলে এজাক মাত্ৰ সাধাৰণ এজাক বৰষুণ আহিছিলে, আৰু সেই বৰষুণ জাকতে এতিয়া চাৰিওফালে পানী দেখা গৈছে, বানপানীৰ সৃষ্টি হৈছে। ইয়াতে গাড়ীসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। ইয়াতে পানী মানে পানীয়ে পানী, ইয়াতে অকল পানীৰ বাহিৰে ইয়াতে একো নাই। মানে ৰাইজৰ যথেষ্ট ধৰণৰ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ৰাইজৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ, মাত্ৰ এজাক মুখলধাৰা বৰষুণে ডুবাই দিলে গুৱাহাটী মহানগৰী। ঠায়ে ঠায়ে এতিয়া প্ৰত্যেকখন ঠায়ে আমি বৰ্তমান উপস্থিত আছোঁ হাতীগাঁৱত। হাতীগাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হাতীগাঁৱৰ পৰিৱেশ কেনেকুৱা, বুৰ গৈছে এতিয়া। ৰাস্তাত চিনিয়ে নাপায়, ইয়াতে ৰাস্তাসমূহ চিনিয়ে নাপায়, দেখিবলৈ নাপায়। ইয়াতে কিছুমানৰ গাড়ীও বেয়া হৈছে। গাড়ী বেয়া হোৱাৰ ফলত যথেষ্ট তেওঁলোক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। মই তেওঁলোকৰ লগত কথা পাতিবলৈ আপোনালোকক চেষ্টা কৰিম। আহকচোন তেওঁলোকৰ লগত কথা পাতিম, জনতাৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে। গুৱাহাটী মহানগৰী চাগৰে ৰাস্তা ঘাট বনাইছিলে, দলং চলং বনাইছে, সেই দলংখন কোনো গুৰুত্ব নাই। খালি হৈছে, গাড়ী গৈছে, মানুহবিলাক আহিছে গৈছে, কিন্তু কাৰো গুৰুত্ব নাই যে দলং ভাঙিছে, পানী হৈছে, জমা হৈছে। সেইকাৰণে তো কৰিব লাগিছিল, কোনে কৰিব লাগিছিল? হেমন্ত কৰিছে, কিন্তু এই চৰকাৰ আহিব জিকিব। মে'ৰ 4 তাৰিখে ৰিজাল্ট দিব। ৰিজাল্ট দিলে কোনে জিকে কোনে হাৰে সেইটো কিন্তু আমি নাজানো। কিন্তু এই কথাটো পানী হ'ব নালাগিছিল, ৰাস্তা ঘাট বনাইছিল, কিন্তু আকৌ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে সেই প্ৰশ্নটো উত্তৰ লাগে মোক। আজি মোক উত্তৰ লাগে, কিন্তু উত্তৰ দিব মানুহ নাই। কিয় কাৰণে আজি মই কৈছোঁ, সেই উত্তৰ যদি নিদিয়ে আজি ৰাস্তা ঘাট এনেকৈ থাকিব, দুখীয়া মানুহবিলাক মৰি যাব, ধনীবিলাক বাচি যাব, হয়নে নহয়? সেই মই স্কুলত চাকৰি মাষ্টৰ এটা হয়, কিন্তু মই সেইকাৰণে কৰা নাই। কিন্তু মই একদম ভাবি আছোঁ, খচি পানী আহি আছোঁ, কিন্তু নাই। আমাৰ এতিয়া মই ডিছপেন আছে, মোৰো কটলেজ আছে, কিন্তু মই ক'ব নাযাওঁ। আপোনালোকক মই হাজুৰ কৰিছোঁ, কিন্তু এই কথাটো মই ভাবিব পৰা নাই কিয় এনে অৱস্থা হৈছে। দিল্লী যাওক, বম্বে যাওক, হেৰি যাওক, জয়পুৰ যাওক, কানপুৰ যাওক, কেলকাতা যাওক, বম্বে যাওক, নোৱাৰে। চিকা হৈছে, পানী নাই। বুজি পাইছে নাই? সেইকাৰণে আমাৰ গুৱাহাটীতে হৈছে, খালি নালা নৰ্দমা খালি দবা হৈছে, জাবৰ পেলাইছে, খাইছে, বৈছে, হেৰি কৰিছে। কিয় কাৰণে কৰিছে? মানুহে নেদেখাত পেলাইছে, ৰাতি পেলাই। নাই আহে আৰু জাবৰ পেলাই উঠাই লৈছোঁ, বছ পেলাই দিছোঁ, হৈ গ'ল। সেই চিষ্টেম কৰিব নালাগে। আজি মই কৈছোঁ, দ্বিতীয় ভিতৰত মইতো কালিতো যামেই মই। সেইকাৰণে মই আশীৰ্বাদ দিছোঁ আপোনালোকৰ এই যে ৰাস্তা যাতে ভাল হয়। কিন্তু মই আকৌ বেছি ক'ব নিবিচাৰোঁ, কাৰণ মই এতিয়া হেৰি কৰিব যাব লাগিব, মোৰ ডিউটি আছেতো। সেইকাৰণে আপোনালোকক মই কৈছোঁ যে কি জানে নাই, এই যে ৰাস্তা ঘাট মানুহবিলাকে অভদ্ৰ, বিশেষকৈ অসমীয়া মানুহ অভদ্ৰ। এই ভাত খালে এই সোমাই থলে, কিন্তু কোনো নামাতে।
আপুনি বিহাৰীত যাওক হেৰিত যাওক ৰাজস্থানত যাওক সেই বিষয়টো মই জানো কিন্তু মইতো ঘূৰা মানুহ সেইকাৰণে মই কথাটো কৈ দি দিছোঁ কিন্তু বুজি পাইছেতো থেংক ইউ ছ' মাছ ইউ অসুবিধা মানে বিৰাট এটা অসুবিধাত আহিছোঁ মানে মই বঙাইগাঁৱৰ পৰা আহিছোঁ বাইদেউ তে মই হাতীগাঁও বুলি যাম বুলি ভাবিছিলোঁ কিন্তু মোবাইল ষ্ট'ৰৰ দোকানত যাম বুলি কিন্তু এই ৰাস্তাৰ কাৰণে মোক ঘূৰি যাব লগা হ'ল ইয়াতে 8টা, 8:30 মানত আহিছোঁ এই পানীৰ কাৰণে আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ আকৌ হাফ কিলোমিটাৰমান ঘূৰি আহিলোঁ আৰু হাফ কিলোমিটাৰ পানী আছেই তে এইটো কি চৰকাৰে ব্যৱস্থা নলয় নেকি বিৰাট এটা অসুবিধা গাড়ীবিলাক কেনে বেয়া হৈ আছে আমিতো পৰিয়ে গৈছিলোঁ পানী চানী ভৰি আছে তে এইটো কি আমাৰ কি কয় আমাৰ মামা এইটো নাচায় নেকি মামাৰ ঘৰৰ ওচৰত আমি থাকোঁ বহুত দূৰত আমাৰতো বেলেগ কথা বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়তো বহুত দূৰ কিন্তু মামাতো ইয়াতে থাকে ন এইবিলাক জেগাগিলা ভাল কৰি ৰাখিব লাগে ইমান দূৰৰ পৰা আহি না ঘূৰি যাব লগা হ'ল 500 টকামান গাড়ী ভাড়া গ'ল আৰু যাম আকৌ ৰিটাৰ্ণ আৰু 500 টকা যাব এইখিনিয়ে মামা অলপ চাব আপুনি আমাৰ বঙাইগাঁওতো এনেকুৱা অলপ চলপ হয় কিন্তু তথাপি ৰেগুলাৰ নহয় পানী চানী পৰিস্থিতি ভালে চলি আছে আমাৰ বঙাইগাঁওটো অলপ ভালে বঙাইগাঁও এনেকুৱা ধৰণৰ হোৱা নাই মানে হ'লেও মানে 10-7 মান জেগা এনেকুৱা পানী চানী লাগি থাকে 1-2 ঘণ্টামান আটকি থাকে ৰাস্তাৰ পানী ন এইটো কিন্তু 1 মাহতো শুকাব নহয় এই যে আমাৰ হাতীগাঁৱৰ ওচৰত যিটো পানী আছে সেইটোতো 1 মাহতো শুকাব নহয় নমস্কাৰ একদম গুৱাহাটীখনৰ অৱস্থা নাই গুৱাহাটীখন কেনেকুৱা হৈ আছে চাওক গুৱাহাটীখন আগত যেনেকৈ আছিলে এনেকৈতো আৰু ডেভেলপমেণ্ট হৈছে একদম লেতেৰা গোটেই গুৱাহাটীখন ডুবি গৈছে ৰাস্তা ঘাটবিলাক অলপ ভাল কৰিব লাগে একো কাম নাই খালি মুছলিম বিজেপি লৈ কিনে খালি ৰাজনীতি কৰি আছে অলপ ভাল কাম কৰিব লাগে দেশৰ মানুহবিলাক অলপ চাই থাকিব হয় নে নাই ভাল কাম কৰিলেহে মানুহ ভাল পাব এই ৰাস্তা ঘাটবিলাক কেনেকুৱা হৈছে গোটেই গুৱাহাটীখন কৰিলে কি হ'ব চব কামটো এক নহয় ন কিছুমান কাম কৰিব লাগে ৰাইজক দেখাব লাগে ন এনেকৈ ৰাস্তা ঘাটে মানুহ সোমাব পৰা নাই আহিব পৰা নাই কিমান অসুবিধা হৈছে গোটেই ৰাস্তা পানী হৈ গৈছে ৰাস্তাবিলাক কাপোৰ চাপোৰ চব ভিজি গৈছে এতিয়া কি কৰা চাওক আপোনালোকে দিছপুৰ এইফালে ৰাস্তাবিলাক অলপ ভাল আছে হাতীগাঁও গণেশগুৰি তাৰপিছত 6 মাইল পাঞ্জাবাৰী এইবিলাক চব গোটেই ৰাস্তাখন ডুবি যাই আছে আপোনালোকে অলপ ভাল কামবিলাক অলপ ভালকৈ কৰক তাহলে ৰাইজৰ মানুহ ভাল পাব কি কাম কৰি আছে এইটো কাম হ'ল নেকি বেয়া হোৱা নাই এই পৰিস্থিতি দেখিছে মহানগৰৰ পৰিস্থিতি বানপানীৰ পৰিস্থিতি কি কৰি আছে এতিয়া চৰকাৰে জানে প্ৰশাসনে জানে এনেকুৱা পৰিস্থিতি হ'ব নালাগিছিল আচলতে দেখাততো এনেকুৱা একো হোৱা দেখা নাই যদি কিবা ব্যৱস্থা ল'লে আপোনালোকে নিশ্চয় দেখা পালে হয় এনেকুৱা জীয়াটো ভুগিব লগা হৈছে মানুহে সেইটো তেখেতলোক চোৱাটো বিশেষকৈ বহুত প্ৰয়োজন আছে কাৰণ আমি মানুহে ভোট দি এখন চৰকাৰ বনাওঁ মানুহে চাব লাগে মানুহখিনি কেনেকৈ কি পৰিস্থিতিত পৰিছে আজি এনেকুৱা এটা অসুবিধা হৈছে ইমাৰ্জেঞ্চি ক'তো যাব নোৱাৰি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ৰখি আছোঁ সাধাৰণ পানীখিনি শুকোৱাৰ কাৰণে সেইকাৰণে বহুত কষ্ট হৈছে আৰু ক'ব লগা একো নাই কিন্তু ইয়াৰে আৰু চৰকাৰে বিচাৰ কৰিব লাগে চাব লাগে জনতাৰ সেইখিনি চাব লাগে কাৰণ জনাৰ্দনৰ কাৰণে চৰকাৰ চলি আছে আমাৰ পইচাৰে আমাৰ হেৰিতে আমাক বনাই আছে কিন্তু আমি বেলেগ বিচৰা নাই এইখিনি সাধাৰণ সমস্যা এইখিনি যিখিনি আমি এতিয়া ভুগিব লগা হৈছে ইয়াতে বহুতৰ এক্সিডেণ্ট হৈছে বহুতৰ গাড়ী বেয়া হৈছে বহুতৰ নিজৰ লছ হৈছে কিন্তু সেইখিনি বুজাটো বিশেষকৈ বহুত মোদীজীৰ জালমুড়ি খোৱা ব্লগটো চালেনে ইয়াৰ পৰা কিবা শিকিলে নে আপোনাক আনে ব্যস্ত কৰাই ৰখাব বিচৰাৰ নিচিনাকে আপুনিও সেইবোৰ কথা ভাবি আছে যে মোদীজীয়ে জালমুড়ি খোৱাৰ আগে আগে দোকানত কেমেৰা কিয় লুকুৱাই থৈছিলে এইবোৰ মানুহক দেখাবৰ বাবে কিয় নাটক কৰিব লাগে দ্বিতীয়তে ইমান সহজ সৰল আৰু মহান প্ৰধানমন্ত্ৰী যি ৰাজপথত গৈ সাধাৰণ মানুহৰ নিচিনাকে জালমুড়ি খাইছে এইবোৰ কথাত ব্যস্ত হৈ ছ'চিয়েল মিডিয়াত আহি ভালকৈ বেয়াকৈ গালি দিয়া আৰম্ভ কৰিছেনে নে ইয়াৰ পৰা আপুনি কিবা শিকিলে আচল কথাটো হ'ল কাৰোৰ কোনো মতলব নাই কোনে কি কৈছে মোদীজীয়ে নিজে নিজক পাব্লিচিটি কৰিবৰ বাবে এনেধৰণৰ ব্লগ বনাব পাৰে অসমৰ মন্ত্ৰীসকলৰ নেতাসকলৰ ফেচবুক একাউণ্টটো এবাৰ চাই ল'ব দিনটোত 20টা 30টা ভিডিঅ' আপলোড কৰে ক'ত গৈছে ক'ৰ পৰা আহিছে কাক সহায় কৰিছে কোনে দূৰৰ পৰা দৌৰি আহি গামোচা পিন্ধালে কোনজন দুখীয়া মানুহক আপুনি সহানুভূতি জনালে কাক চিকিৎসা কৰিবলৈ লৈ গ'ল কাক অনুদান দিলে কোন
সময়ত কোন ৰেষ্টুৰেণ্টত গৈ আপুনি পত্নীৰ লগত একাপ চাহ খালে, ৰাজপথেদি গৈ থাকোঁতে হঠাতে একাপ চাহৰ জুতি কেনেকৈ ল'লে, এইবোৰ ব্লগ আপলোড কৰা দেখা পাব। কিহৰ কাৰণে আপলোড কৰে এইবোৰ? পইচাৰ কাৰণেতো নহয়, এইবোৰ আপলোড কৰে নিজে কি কৰি আছো এইবোৰ দেখাবৰ বাবে, ৰাইজৰ মাজত কানেক্ট হ'বৰ বাবে। কিন্তু আপুনি আজি 2-3 বছৰৰ পৰা ভাবি আছে যে ছ'চিয়েল মিডিয়াত ময়ো কিবা এটা কৰিব পাৰোঁ নেকি, ইয়াৰ পৰা 10, 20, 50 টকা 100 টকা কিবা পইচা আহিব নেকি, আপুনি ভাবি আছে 2 বছৰৰ পৰা। কিন্তু কৰিবলৈ সাহস কিয় পোৱা নাই জানেনে? এই কাৰণে আনে কি ক'ব, মই ভিডিঅ'টো বনাই দিম, আনে আহি গালি দিব। আপুনি প্ৰথম যিদিনা ভিডিঅ' আপলোড কৰিব, ব্লগে হওক বা আপোনাৰ মনৰ কথাবোৰে কওক, আপোনাৰ কমেণ্ট বক্সত আহি আপোনাৰ চিনাকি মানুহ কেইজনে প্ৰথমে আপোনাক গালি পাৰিব। কি কৰি আছ, তোৰ কাম নাই নেকি, এইবোৰ কি নাটক কৰি আছ, হৈছে যা, বহুত দেখা পালো তোৰ নিচিনা। এনেধৰণৰ কমেণ্ট কৰা ওচৰৰ মানুহবিলাক সহজে লগ পাব আৰু এওঁলোকৰ বাবে আপুনি এই ষ্টেপটো ল'বলৈ ভয় কৰে, হাতত কেমেৰাটো উঠাই ভিডিঅ' বনাবলৈ ভয় কৰে। প্ৰধানমন্ত্ৰী মহোদয়ে নিজৰ সহজ সৰলতা দেখাবৰ বাবে আনক কেমেৰামেন লগাই ভিডিঅ' বনাব পাৰে, কিন্তু আপুনি হয়তো আপোনাৰ জীৱনটো ধুনীয়া হ'বৰ বাবে, 2 টকা পইচা ইনকম কৰিবৰ বাবে হাতত কেমেৰাটো লৈ ভিডিঅ' বনাবলৈ 100 বাৰ চিন্তা কৰে। ভাবকচোন, কাৰ মতলব আছে আপুনি ভাবকচোন। আপোনাক ছ'চিয়েল মিডিয়াত আহি কোনোবাই বেয়া ভিডিঅ' বনাইছ বুলি 2টা গালি পাৰি দিলে, আপোনাৰ কি আহে যায়? আনে আপোনাক লাজ দিব বুলি ভাবি আপুনি কেমেৰাটো হাতত উঠাই ল'বলৈ সাহস নকৰে। আপোনাৰ দোকানখন দেখাওক না, আপুনি যে পুখুৰীটোত কেইজনীমান হাঁহ পালন কৰিছে এইটো দেখাওক না, আপুনি যে ছাগলী কেইজনীক সদায় গছৰ পাত কাটি খুৱাবলৈ দিয়ে দেখুৱাওক না, আপুনি যে আজি আপোনাৰ ঘৰলৈ আলহী অহাৰ বাবে সুন্দৰ সুন্দৰ ব্যঞ্জন বনাইছে এবাৰ দেখুৱাওক না, আপোনাৰ ল'ৰা ছোৱালী কেইটাৰ লগত সুন্দৰকৈ আবেলি সময়ত বহি কথা পাতিছে ধুনীয়াকৈ দেখুৱাওক না। আপুনি আজি নামঘৰত যাওঁতে নামঘৰত সুন্দৰকৈ ধৰ্মৰ কথাবোৰ আলোচনা কৰিলে সুন্দৰকৈ ভিডিঅ'ত ৰাইজৰ আগত প্ৰকাশ কৰক না। আপুনি আজি ফুৰিবলৈ গৈছিলে লগৰ বান্ধৱী কেইজনীৰ লগত, তাত হঠাতে অটো ড্ৰাইভাৰ এজনৰ কষ্টৰ কাহিনী দেখা পালে, সকলোকে কওক না। সেইবোৰ কৰিবলৈ আপোনাৰ কিয় লাজ লাগে? স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীয়ে কেমেৰা লগাই লৈ, মাইক লগাই লৈ জালমুড়ি খাবলৈ লাজ নকৰে। অসমৰ মন্ত্ৰীসকলে নিজৰ প্ৰত্যেকখন সভা দেখুৱাবলৈ লাজ নকৰে। পত্নীৰ লগত চিনেমা চাবলৈ যোৱা, পত্নীৰ লগত একাপ চাহ খোৱা, ৰেষ্টুৰেণ্টত যোৱা দেখুৱাবলৈ লাজ নকৰে। নিজৰ ল'ৰা ছোৱালীক লণ্ডনত থবলৈ যোৱা, আমেৰিকাৰ পৰা আনিবলৈ যোৱা, ফ্লাইটত উঠা নামা এইবোৰ দেখুৱাবলৈ লাজ নকৰে। আৰু আপুনি এজন সাধাৰণ মানুহ হৈ দেখুৱাবলৈ লাজ কৰে। সমাজখনে কি ক'ব বুলি ভাবে, ওচৰ ঘূৰিয়ে কি ক'ব বুলি ভাবে? কিয় ভাবে? কোনো নাই এইখন পৃথিৱীত আপোনাক চাবৰ বাবে। নিজৰ আইডেণ্টিটি নিজে বনাওক, নিজক এডভাৰটাইজ নিজে কৰক। ছ'চিয়েল মিডিয়াৰ যুগত ছ'চিয়েল মিডিয়াত কথা ক'বলৈ শিকক, ভিডিঅ' বনাবলৈ শিকক। 100জন আগবাঢ়ি যোৱাৰ দৰে আপুনিও সপোন দেখক। কিয় লাজ কৰি আছে? দেশৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া লাজ নকৰে, আপুনি লাজ কৰাৰ কোনো যুক্তি নাই। উঠক, মুক্তভাৱে মনৰ কথা কওক, কাৰণ কোনেও আপোনাক বান্ধি ৰখা নাই, কোনেও আপোনাক বাধা দিয়া নাই। একাংশ মানুহে বাধা দিছে আপুনি আগবাঢ়ি যায় বুলি। সেইকাৰণে আগবাঢ়ক আৰু মোদীজীৰ এই ভিডিঅ'টোৰ পৰা শিকক। কোনে কি কৈ আছে খাতিৰ নকৰিব। জীৱনৰ কি সপোন পূৰ কৰিবলৈ নিজে খোজ দিব লাগিব। বুজি পাইছে? সেইকাৰণে মোদীজীক গালি পাৰি থাকি লাভ নাই। নিজে কি কৰিব বিচাৰিছে সেইটো কৰক। জয় অসম।